বিহুৰ আগতে এটা ভাল খবৰ দিব পাই নথৈ আনন্দিত হৈছোঁ। আমাৰ কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ লগত বহা এক বৈঠকত আলোচনা মৰ্মে 2005 চনৰ আগত বিজ্ঞাপন হোৱা যিসকল চাকৰি আছিল, যিসকল চাকৰি 2005 চনৰ আগতে বিজ্ঞাপন হৈছিল, কিন্তু 2005 চনৰ পিছত তেওঁলোকৰ নিযুক্তি হৈছে, সেইসকলক পুৰণি পেঞ্চন অৰ্থাৎ OPS দিব বুলি আলোচনা হৈছে। আৰু অহা বিধানসভাৰ বাজেটত এইটো ধৰি ল'ব। গতিকে আমাৰ যিসকলে আগতে এপইণ্টমেণ্ট পাইছিল কিন্তু কিবা কাৰণত তেওঁলোকৰ চাকৰিটো হোৱা নাছিল, পিছত 2005 চনৰ পিছত 6, 7, 8 বা 9 দশত তেওঁলোকে নিযুক্তি পাইছিল, তেওঁলোকলৈ এটা খুব ভাল খবৰ। আৰু আমাৰ বাকী যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ 2025 চনৰ এপ্ৰিল মাহৰ পৰা UPS হোৱাটো খাটাং হৈ পৰিছে। তেওঁলোকক UPS হে দিব চৰকাৰে। এতিয়া NPS-ত যিখিনি টকা জমা হৈছিল তাৰে 60% কৰ্মচাৰীক এককালীন দিছিল আৰু 40% টকা তেওঁলোকে NSDL নামৰ এটা কোম্পানীত তেওঁলোকে সেইটো টকাটো ইনভেষ্ট কৰিছিল আৰু তাৰ পৰা লামচাম পেমেণ্ট অলপ মাহে মাহে দি আছিল। কিন্তু UPS-ত যিখিনি টকা জমা হ'ব সেই টকাখিনিৰ পৰা তেওঁলোকক 10 বছৰ পূৰ্ণ হ'লে 10,000 আৰু 25 বছৰ চাকৰি পূৰ্ণ হ'লে তেওঁলোকক দৰমহাৰ আধা টকা দিব। এইখিনি যোৱা আগষ্টৰ 24 তাৰিখত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কেবিনেট ডিচিশ্যন লৈছে। সেই কেবিনেট ডিচিশ্যন মতে এই 25 চনৰ এপ্ৰিলত UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম এইটো হ'ব গৈ আছে। পুৰণি পেঞ্চন নহ'ব বুলি এটা খাটাং হৈ পৰিছে। আৰু যিসকলে ইয়াৰ আগতে মই কৈছোঁ যে 5 চনৰ আগতে বিজ্ঞাপন হোৱা যিসকলৰ চাকৰি আছিল তেওঁলোকক পুৰণি পেঞ্চন দিম বুলি চৰকাৰে এটা সিদ্ধান্ত লৈছে। আৰু সেই সিদ্ধান্ত মৰ্মে যদি কামটো হয় তেতিয়াহ'লে খুব ভাল কাম হ'ব আৰু এইখিনি আমি কামনা কৰোঁ। আৰু সকলোৱে পেঞ্চন পোৱাটো আমি কামনা কৰোঁ। আচলতে সকলোৱে পুৰণি পেঞ্চনহে পাব লাগে। যিহেতু আমাৰ মন্ত্ৰী বিধায়কসকলে যদি 5 বছৰ কাম কৰিয়ে পুৰণি পেঞ্চন ল'ব পাৰে, তেতিয়াহ'লে আমাৰ কৰ্মচাৰীখিনিয়ে কেলেই পুৰণি পেঞ্চন নাপায়? মই আশা কৰোঁ যে সকলোৱে পুৰণি পেঞ্চন পাওক, সকলোৰে পুৰণি পেঞ্চন ভাল হওক। এইটোৱে মই চৰকাৰৰ ওচৰত অনুনয় বিনয় আৰু প্ৰাৰ্থনা জনাওঁ। ইয়াৰ আগতে মই চৰকাৰক জনাই আহিছোঁ
যে আমাৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। আমাৰ যিকোনো বিভাগৰ চাকৰিয়ালসকল যিসকলে 2005 চনৰ পিছত নিযুক্তি পালে তেওঁলোকৰ সকলোৰে পুৰণি পেঞ্চন ওল্ড পেঞ্চন বাহাল হওক, ওল্ড পেঞ্চন বাহাল কৰক। এইখিনিয়ে মোৰ দাবী যে সকলোৰে পুৰণি পেঞ্চন হোৱাটো মই কামনা কৰোঁ। আৰু আজি মই এইখিনিয়ে কৈয়ে আজি আপোনালোকৰ মাজৰ পৰা মই খন্তেক সময়ৰ কাৰণে মই বিদায় লৈছোঁ। ধন্যবাদ।